নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত আহি গ'ল 3খন নতুন আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য। আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি থাকিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। আৰু দেশত আহি গ'ল এই 3খন নতুন আইন আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন 3খন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। পুনৰ জনতাৰ মূৰত ৰামটাঙন। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হ'ব 800বিধ জীৱনদায়িনী ঔষধৰ। বৃদ্ধি পাব পেইন কিলাৰ এণ্টিবায়'টিক সংক্ৰমণ ৰোধক ঔষধৰ মূল্য। উৎপাদনৰ খৰচ অধিক হোৱাৰ বাবেই ঔষধৰ দাম বৃদ্ধি হ'ব আৰু 0.055% দাম বৃদ্ধিত অনুমতি এইবাৰ চৰকাৰৰ আৰু 10ৰ পৰা 20% দাম বৃদ্ধিৰ অনুমতি বিচাৰিছিল ঔষধ কোম্পানীসমূহে আৰু 2022 বৰ্ষতো অধিক হাৰত বৃদ্ধি পাইছিল ঔষধৰ মূল্য আৰু বৃদ্ধি পাব পেইন কিলাৰ এণ্টিবায়'টিক সংক্ৰমণ ৰোধক ঔষধৰ মূল্য আৰু পুনৰ জনতাৰ মূৰত ৰামটাঙন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি ভাল খবৰ। হোলীৰ পূৰ্বে সৰাসৰে কমিল এইবাৰ সোণৰ দাম। 1200 টকাকৈ কমিল সোণৰ দাম। আগন্তুক দিনত আৰু কমিব পাৰে সোণৰ দাম। আজিৰ দিনটোত দেশৰ কেইবাখনো চহৰত সোণৰ দাম এনেধৰণৰ। দিল্লীত 22 কেৰেট সোণৰ দাম 60,500 টকা, 24 কেৰেট সোণৰ দাম 66,020 টকা আৰু চেন্নাইত 22 কেৰেট সোণৰ দাম 60,900 টকা, 24 কেৰেট সোণৰ দাম 66,440 টকা আৰু মুম্বাইত 22 কেৰেট সোণৰ দাম 60,380 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। খিলঞ্জীয়া মুছলমানসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঈদৰ উপহাৰ। খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন। অসমৰ ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশী জলভা আৰু চৈয়দসকললৈ চৰকাৰৰ উপহাৰ। প্ৰতিখন জিলা আয়ুক্তক চেয়াৰপাৰ্চন নিযুক্তি দিব জৰীপ সমিতি গঠন আৰু শীঘ্ৰে আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য। খিলঞ্জীয়া মুছলমানসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক ডাঙৰ উপহাৰ। খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন। বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ। ভোটদানৰ বাবে যাব নালাগে ভোট গ্ৰহণ কেন্দ্ৰলৈ। বিষয়াই ঘৰৰ পৰাই সংগ্ৰহ কৰিব ভোট। দেশত আছে মুঠ 97 কোটি ভোটাৰ আৰু ইয়াৰে 82 লাখ ভোটাৰৰ বয়স 85 বছৰৰ অধিক। এইসকল ভোটাৰলৈ নিৰ্বাচন আয়োগে আগবঢ়াইছে এক বিশেষ সুবিধা।
আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ বাবে কৰিব পাৰিব পোষ্টেল ভোটাৰ আবেদন আৰু 85 বছৰ ঊৰ্ধ্বৰ লোকে কৰিব পাৰিব পোষ্টেল ভোট আৰু নিৰ্বাচনী অধিসূচনা জাৰি হোৱা এই 5টা দিনৰ ভিতৰত উপলব্ধ হ'ব প্ৰপত্ৰ আৰু www.eci.gov.in ত উপলব্ধ পোষ্টেল ভোটাৰৰ সবিশেষ আৰু ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব প্ৰপত্ৰখন আৰু প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত আৰু নিৰ্বাচনী আয়োগৰ হেল্পলাইন নম্বৰ হৈছে 1950 ত আপুনি ল'ব পাৰিব সহায় আৰু বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ এই বিশেষ উপহাৰ।